সায়েন্সৰ নেক্সট MCQ আমি আলোচনা কৰিম প্ৰতিবিম্বৰ উচ্চতা। আগতে কি আছিলে? উচ্চতাৰ জায়গাত দূৰত্ব আৰু লক্ষ্য বস্তুৰ উচ্চতা। ইয়াতেও কি আছিল? দূৰত্ব আছিলে। তেতিয়াহ'লে প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতাৰ যিটো অনুপাত আছে বা সম্পৰ্ক আছে সেইটো কি বুলি কোৱা হয়? The ratio of or the relation between height of image and height of object is called. এই চাৰিটা অপশ্যনৰ ভিতৰত আগৰ দৰে কোনটো হ'ব? অপশ্যন নম্বৰ সি টো কাৰেক্ট হ'ব। বিবৰ্ধন, যাক কোৱা হয় ম্যাগনিফিকেশন। তোমালোকে ইয়াত এটা বস্তু ভালদৰে জানি ৰাখিবা যে প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতাৰ যিটো ৰেচিঅ' অনুপাত সেইটো যি কথা, একেদৰে প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্য বস্তুৰ দূৰত্ব, ইমেজ ডিষ্টেন্স আৰু অবজেক্ট ডিষ্টেন্স, এই দুটাৰ যিটো ৰেচিঅ' কিন্তু সেম বস্তু। তোমালোকক কনফিউজ কৰাৰ কাৰণে বৰ্ডৰ পৰা যি কুৱেশ্যন কাটিব, মই আগতে কৈছোঁ তোমালোকক বহুত চালাক হয়, স্মাৰ্ট হয়, তেওঁলোকে একেটা কুৱেশ্যনে তুমি হয়তো ক্লাছত পঢ়িছা নাইবা তোমাক টিউশ্যন ছাৰে পঢ়াইছে, সেই একেটা বস্তুৱে ঘূৰাই পকাই তোমালোকৰ সন্মুখত এনেদৰে প্ৰকাশ কৰিব, এনেদৰে ৰিপ্ৰেজেণ্ট কৰিব, মনে হয় তুমি এইটো জীৱনত পঢ়াই নাই। তেতিয়াহ'লে বি কেয়াৰফুল এবাউট ইউৰ ষ্টাডিজ। এইবোৰ MCQ ছল্ভ কৰি নিশ্চয় তোমালোকৰ এতিয়া কিছু এটা আইডিয়া হৈ গৈছে। হৈছে ক্লিয়াৰ এতিয়া?